আজি আমি পঢ়িম তোমালোকৰ ক্লাছ 9 গণিতৰ অনুশীলনী 2.2 ৰ 15 নম্বৰ কুৱেশ্যনটো আৰু এই 15 নম্বৰ কুৱেশ্যনটোত কি কৈছে যে যদি আলফা আৰু বিটা দ্বিঘাত বহুপদ f of x x² - 5x + 4 ৰ শূন্য হলে ওকে তেন্তে 1 বাই আলফা প্লাস 1 বাই বিটা মাইনাস 2 আলফা বিটা মান নিৰ্ণয় কৰিব লাগে তো এইটোৰ মান আমাৰ কি কৰিব লাগিব নিৰ্ণয় কৰিব লাগিব তো আমাক দিয়া আছে আলফা আৰু বিটাটো এই বহুপদটোৰ কি হয় শূন্য হয় তো আমি এই সূত্ৰ দুটা আমি ইউজ কৰিম যে শূন্য দুটাৰ সমষ্টি আলফা প্লাস বিটা আৰু শূন্য দুটাৰ গুণফল আলফা ইনটু বিটাৰে আমি ইউজ কৰিম এই সূত্ৰটো আমি কি কৰিম ইউজ কৰিম ওকে তো প্ৰথমতে আমি লিখি লম যেহেতু যেহেতু আলফা আৰু বিটা আলফা আৰু বিটা কি হয় বহুপদ দ্বিঘাত দ্বিঘাত বহুপদ f of x equal to x² - 5x plus 4 ৰ শূন্য হয় ওকে তেতিয়া আমি কি লিখিব পাৰো এতেকে আলফা প্লাস বিটা ইকুয়াল টু আমি লিখিব পাৰো কি যে ওপৰত হ'ব মাইনাস x ৰ হওক তলত হ'ব x² হওক তো ওপৰত লিখি দিম মাইনাস তাৰপিছত লিখিম x ৰ হওক ইয়াতে x ৰ হওক -5 আছে তো ইয়াতে আমি -5 টো বহাই দিলো আৰু তলত হ'ব আমাৰ x² হওক ইয়াতে x² হওক আছে 1 তো এটো হৈ যাবগৈ +5 ওকে তো আৰু কি কৰিব পাৰো আলফা ইনটু বিটাৰ মান ওলাম আলফা ইনটু বিটাৰ মান আমি যদি ওলাও ইয়াতে সূত্ৰ দিছে ওপৰত ধ্ৰুবক পদ তলত x² হওক ওপৰত হ'ব আমাৰ ধ্ৰুবক পদ তো ধ্ৰুবক পদ আমাৰ 4 আছে তো আমি ওপৰত 4 দিম আৰু x² হওক আছে আমাৰ 1 তো x² আগত একো নাই মানে 1 আছে তো 1 দি দিলো ইয়াতে হৈ যাব 4 আমাৰ আলফা প্লাস বিটাৰ মান 5 ওলাইছে আৰু আলফা ইনটু বিটাৰ মান আমাৰ 4 ওলাইছে এতিয়া আমি এইটো ওলোৱাৰ চেষ্টা কৰিম তো এইটো আমি প্ৰথমত লিখিম যে 1 বাই আলফা প্লাস 1 বাই বিটা মাইনাস 2 আলফা বিটাৰ মানটো ওলাৱাৰ চেষ্টা কৰিম তো প্ৰথমত আমি কি কৰিম এইটো লসাগু ওলাম ওকে প্ৰথমত আমি এইটো লসাগু ওলাম তো লসাগু ওলালে আমাৰ কি হ'ব ইয়াতে আমি লিখিব পাৰো যে আলফা আৰু বিটা এইটো লসাগু ওলালে আলফা ইনটু বিটা হ'ব আলফা ইনটু বিটা তো এইটো 1 আছে তো 1 ৰ লগত আমাৰ বিটা পূৰণ হ'ব কিয়নো এনেকে বজ্ৰগুণ তুমি কৰিব পাৰা বিটা লিখি দিবা 1 ইনটু বিটা প্লাস এই 1 টোৰ লগত আলফা পূৰণ 1 ইনটু আলফা তো এনেকেও তুমি কৰিব পাৰা আৰু লসাগু ওলাই কিনে তুমি এনেকে কৰিব পাৰা যে তলত আলফা আছে তো আলফা বাদ দিলে বিটা থাকে তো বিটা পূৰণ হ'ব আৰু ইয়াতে বিটা আছে বিটা বাদ দিলে আলফা থাকে তো সেইকাৰণে ওপৰত আলফা পূৰণ হ'ব আৰু ইপিনে কি আছে -2 আলফা বিটা ওকে তেতিয়া আমি কি কৰিব পাৰো ইয়াতে আমি লিখিব পাৰো যে বিটা প্লাস আলফা বা আলফা প্লাস বিটা তাৰ মানে 1 আৰু বিটা পূৰণ কৰিলে কি হ'ব বিটাই হৈ যাব প্লাস ইয়াতে আলফা হৈ যাব আৰু তলত কি হ'ব আলফা বিটা থাকি যাব আৰু ইয়াতে -2 আলফা বিটা ওকে তেতিয়া আমি কি কৰিব পাৰো ওপৰত বিটা প্লাস আলফা তো ইয়াতে বিটা প্লাস আলফা আৰু আলফা প্লাস বিটা একেই বস্তু হয় তো কোনো কথা নাই যে বিটাটো আগত আছে আলফাটো পিছত আছে ওকে তো এইটো একেই কথা যে আলফা প্লাস বিটা আৰু বিটা প্লাস আলফা ইয়াৰ মান আমাৰ আছে 5 তো আমি ইয়াতে আমি 5 বহাব পাৰো ইয়াতে 5 বহাব পাৰো আৰু আলফা ইনটু বিটাৰ মান আছে 4 তো আমি তলত 4 বহাব পাৰো -2 ইনটু তো ইয়াতে মাত একো নাই মানে পূৰণ আছে আলফা আৰু বিটাৰ মান আমাৰ দিয়া 4 তো আমি 4 বহাব পাৰো এতিয়া আমি যদি ইফালে কৰো ওকে তো ইয়াতে আমি ৰাইট সাইডত কৰিম তো ৰাইট সাইডত কৰিলে আমাৰ কি হ'ব ইয়াতে আমাৰ সমান সমান চিহ্ন দিব লাগিব তাৰ পিছত কি আছে ইয়াতে 5/4 আৰু ইয়াতে -2 ইনটু 4 ইয়াকে আমি আগত ঠিক কৰিলো পূৰণ কৰিলো ওকে তো ইয়াতে 5/4 আছে -2 4 গুণ কিমান হয় 8 হয় তো 8 লিখি দিলো এতিয়া আমি লসাগু ওলাম তো লসাগু ওলালে ইয়াতে 4 আছে ইয়াতে 1 আছে তো 4 আৰু ইয়াৰ তলত 1 আছে কাৰণে 4 1 গুণ 4 এনেকুৱা হৈ যাব ওকে তো ইয়াৰ 4 আৰু ইয়াৰ তলত 1 আছে 1 টো লিখিলো তো ওপৰত কি হ'ব 5 তো 5 তলত কিমান আছে 4 তো ইয়াৰ পৰা 4 বাদ দিয়া 4 বাদ দিলে থাকি যাব 1 তো ইয়াতে পূৰণ 1 মাইনাস তো 8 ৰ তলত 1 আছে তো আমাৰ কি লিখিব পাৰিম 8 ইনটু তো ইয়াৰ পৰা 1 বাদ দিলে আমাৰ থাকি যাব 4 তো সেইকাৰণে আমি ইয়াতে 4 গুণ কৰিব পাৰো বা তুমি কি কৰিব পাৰা এনেকে বজ্ৰগুণন কৰিব পাৰা 5 ৰ লগত ইয়াৰ তলত কিমান আছে 1 আছে সেইকাৰণে এইটো পূৰণ কৰি দিবা আৰু 8 ৰ লগত ইয়াৰ তলত কিমান আছে 4 তো 4 গুণ কৰি দিব পাৰা এনেকৈ তুমি কৰিব পাৰা তো 4 1 গুণ তলত হ'ব 4 আৰু ওপৰত হ'ব 5 1 গুণ 5 বিয়োগ 8 4 গুণ আমাৰ হয় 32 ওকে তো ইয়াতে আমি 32 লিখিব পাৰো তাৰপিছত আমি কি কৰি দিম তলত হ'ব 4 ইয়াতে 32 ৰ পৰা 5 গলে আমাৰ হ'ব 27 ওকে আৰু ডাঙৰটোৰ আগত মাইনাস তো আমি মাইনাস পাৰো তো -27/4 হ'ব আমাৰ এনসার তো এইখিনি লেখা আমি কৰিব পাৰো ওকে তো ইয়াৰ এনসার আমাৰ কি হ'ল যে
1/আলফা প্লাস 1/বিটা মাইনাস 2 আলফা বিটাৰ মান আমাৰ ওলাল -27/4 এনেদৰে তুমি কৰিব পাৰা।